long live, long live, long live, Asa, long live, long live, long live, Asa, long live. long live, long live. We want justice. Justice, justice. Asa Jindabad, Jindabad, Jindabad. Asa, no rest, no ST, no rest, no rest, no rest. Jindabad, Asa, Jindabad, Jindabad, Jindabad. no rest, no rest, No rest, no rest. STM को देना होगा, देना होगा, देना होगा, STM को देना होगा. देना होगा, देना होगा. Long live, Asa, long live, long live, long live, Asa, long live. long live, long live. आदिवासी जिंदाबाद, आदिवासी जिंदाबाद, जिंदाबाद, आदिवासी जिंदाबाद. जिंदाबाद, जिंदाबाद. No ST, no rest. No rest, no rest, No ST, no rest. no rest, no rest. We want justice. ST, ST. STM को देना होगा. देना होगा, देना होगा. No ST, no rest. No rest, no rest, No ST, no rest. no rest, no rest. STM में देना होगा. देना होगा, देना होगा. Assad. We want legal state. Legal ST, legal ST. Assad, long live. Long live, long live. ST, no rest. No rest, no rest. STM में देना होगा. देना होगा, देना होगा. সৰ্বপ্ৰথমে সদৌ আদিবাসী ছাত্ৰ সন্থা আশা মাজবাট প্ৰাথমিক সমিতিৰ পৰা সকলোকে নমস্কাৰ আৰু জোহাৰ জনাইছোঁ। আমি বিগত বছৰৰ দৰে বহুত বছৰ হ'ল আমি আমাৰ যোনটো আমাৰ আদিবাসী সমাজৰ যোনটো নেকি হৈ থকা আমাৰ দাবীসমূহ, সেই দাবীসমূহৰ ভিতৰত মূল দাবী আছিল আমাৰ জনজাতিকৰণ। আমাৰ অসম চৰকাৰক আমি সদৌ আদিবাসী ছাত্ৰ সন্থা আশা মাজবাট প্ৰাথমিক সমিতিৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, যিহেতু অসম চৰকাৰে আমাৰ কথা শুনি তেওঁৰ আমাৰ যিহেতু মাত দিছিলোঁ আমাৰ জনজাতিকৰণৰ বিৰুদ্ধে, সেইটোক আমাৰ অসম চৰকাৰে যিহেতু ভাৰত চৰকাৰলৈ আমাৰ বিল প্ৰেৰণ কৰিলে, তাৰ বাবে আমাৰ অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। নিশ্চয় আমি ধাৰণা কাৰ্যসূচী আজি মাজবাট কলেজৰ গেটৰ ওচৰত লৈছোঁ, কাৰণ যিহেতু যেনেকা এছ টি ভি যোনটো আমাক চৰকাৰে দিছে, আমাক এছ টি ভি নালাগে, যিহেতু আমাক সংবিধানৰ মতে আমাৰ যোনটো প্ৰাপ্য আমাক এছ টি, যোনটো আমাক লিগেল এছ টি, আমাক সেইটো এছ টিহে লাগে। আমি চৰকাৰক জনাব বিচাৰোঁ যে আমাক এছ টি ভি নালাগে, আৰু আমাক যোনটো প্ৰাপ্য আমি সংবিধানত যোনটো মতে আমি এছ টি পাব লাগে, আমাক সেই এছ টিটোৱে লাগে। আপোনালোকে চবে গমে পায় যে যোৱা কেবিনেটত অসম চৰকাৰে যিখন প্ৰতিবেদন দাখিল কৰিছে, তাতে আমাৰ আদিবাসীসকলক এছ টি ভিত ৰাখিছে, যিটো আমি কেতিয়াও মানি নলওঁ। আমাক সংবিধান মতে যিটো লিগেল এছ টি আছে, সেই এছ টিটো দিব লাগিব। যদি সেই এছ টিটো নিদিয়ে, অন্যথা ইয়াৰ পৰিণাম অসম চৰকাৰে ভুগিব লাগিব 2026 চনৰ ইলেকশ্যনত। লগতে আমি আমাৰ যিকেইটা আমাৰ বিৰোধ কৰি আছে, সেইকেইটাক আমি সকীয়াই দিব বিচাৰিও। যদিহে আমাৰ যি জনজাতিকৰণৰ প্ৰক্ৰিয়াত যদিও সিহঁতে বিৰোধ কৰে বা বিৰোধ মন্তব্য আগন্তুক দিনক আগবঢ়ায়, তেতিয়াহ'লে সিহঁতক মই সকীয়াই দিম যে এনেকুৱা মন্তব্য কৰাতকৈ দূৰত থাকিবলৈ